হাই গাইজ, বহুত দিন ভিডিঅ' দিব পৰা নাই, মানে গা চা বেয়া হৈ আছে, সেইটো কাৰণে ভিডিঅ' দিব পৰা নাই। কিন্তু নিদিলেও নহয় দেচোন, আপোনালোকক দেখাব লাগে। মানে আজি গধূলি অলপ কিবা খাব ইচ্ছা গ'ল, সেইকাৰণে কণী চপে বনালোঁ। সেইটো কাৰণে পিঁয়াজ চিয়াজ কাটি কেনে চবগিলা দি দিলোঁ। তাৰপৰা আলুখিনিও মই পিটকি কেনে তাতে দি দিলোঁ। চবখিনি মই মিক্স কৰি কেনে নিমখ চিমখ মছলা চছলা চব দি দিলোঁ। দেৱা হোৱাৰ পিছত চবখিনি একেলগে মিক্স কৰিলোঁ। ভাল লাগছে খাই। ইয়াতে কেমেৰাটোৰ কাৰণে দেখাত ভাল লগা নহ'ব পাৰে, কিন্তু আচলতে বহুত ভাল লাগিছে। তাৰপৰা আমাৰ ঘৰতে হোৱা ধনিয়া দি দিছোঁ। সেইখিনি হোৱাৰ পাছত চবখিনি একেলগে মিক্স কৰি আছোঁ। তাৰপৰা ইফালে বেচন মিক্স কৰি আছোঁ, তাতে আকৌ নিমখ দিছোঁ আৰু জ্বালা গুড়া দিছোঁ, বেলেগ একো দিয়া নাই। তাৰপৰা চবখিনি একেলগে মিক্স কৰি আছোঁ। তাৰপৰা আলুখিনি মস্ত গৰম হৈছে, তেতিয়াও কিবাকৈ কৰিছোঁ। কি কয়, আলুখিনি মই ভালকৈ কৰি লৈছোঁ, গোল কৰি লৈছোঁ। তাৰপৰা আলুখিনিত মই কণী দিছোঁ, কণী আগফালা দিছোঁ। কণীটো দি কেনে কণীটোৰ ওপৰত আকৌ অলপমান আলু দি দিলোঁ। মানে ডাঙৰকৈ বনাম, সৰুকৈ ইমান ভাল নাপাওঁ, সেইকাৰণে বেছিকৈ ডাঙৰকৈ বনাইছোঁ আৰু সেইখিনি। তাৰপিছত সেইখিনি হোৱাৰ পিছত মই ভালকৈ বেচনখিনিত মই মিক্স কৰি লৈছোঁ তাৰপৰা তেল গৰম কৰিলোঁ, তাতে মই চবটো দি দিলোঁ। তাৰপৰা চাওকচোন কি ধুনীয়া হৈছে একদম।